শিৱসাগৰত ভাড়াঘৰৰ মালিকৰ আক্ৰমণৰ বলি এগৰাকী মহিলা। ডাষ্টবিনত সামগ্ৰী পেলোৱাক লৈ সংঘাত। শিৱসাগৰ নআলিৰ আব্দুৰ ৰহমানৰ ভাড়াঘৰত 12 বছৰ ধৰি বাস কৰা গীতা কুৰ্মী নামৰ মহিলাগৰাকীৰ অভিযোগ, ভাড়াঘৰৰ মালিকে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ। আব্দুৰ ৰহমানৰ আক্ৰমণত হাতত আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ মহিলাগৰাকীৰ। গীতা কুৰ্মীয়ে ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। কালি ডাষ্টবিনৰ বিষয় লৈ পেলাই সোধা পোছা কৰি আছিলোঁ। কৰি থকাত মানে আমাকো সোধা পোছা কৰিছিলে। তাৰপৰা আমি ক'লোঁ যে আমি বস্তু পেলোৱা নাই, এনেকৈ বুলি সোধা পোছা কৰোঁতে আমি তেনেকৈ বুলি ক'লোঁ। ভাল ধৰণে কৈছোঁ। মালিকে সুধিছিলে, ঘৰ মালিক আব্দুৰ ৰহমান। আব্দুৰ ৰহমানে তেনেকৈ সুধিলে। সোধাৰ পিছত আমি ভাল ধৰণে আমি কথা কোৱাত তেওঁ মানে আমাৰ কথাখিনি শুনিবলৈ নিবিচাৰিলে। শুনিবলৈ নিবিচাৰি পেলাই মোক আহি পেলাই মাৰপিট কৰিলেহি। মতা মাইকী দুয়োটাই সমানে আহিছে, মালিকনী আহি পেলাই মাৰপিট কৰিছেহি। চৰ দিও মাৰিছে, চন্দেল দিও মাৰিছে আৰু গুৰিয়াইছে, চুলি ধৰি মাৰিছে। আমি এতিয়া ন্যায় বিচাৰোঁ। আৰক্ষীক জনাইছিলোঁ, এতিয়ালৈকে আহি পোৱাহি নাই। কালি আমি কাগজ দিয়া হ'ল, এতিয়ালৈকে আহি পোৱাহি নাই। মই এতিয়া হাতত দুখ পাইছোঁ, হাত ভাগি গৈছে। এতিয়া মই ৰিপৰ্টটো লৈ আহিছোঁ। ৰিপৰ্টটো এই ওচৰতে আছে, আপোনালোকে চাওক। কথাই অন্য একো আমি বেয়াকৈ কোৱাই নাই। তেওঁ মানে কথা শুনিবলৈ বিচৰা নাই। আমি যে কৈছোঁ যে ডাষ্টবিনত আমি বস্তু পেলোৱা নাই, এই কথাষাৰ আমি ক'বলৈ বিচাৰিছিলোঁ, তেওঁ কিন্তু শুনিবলৈ বিচৰা নাই। শুনিবলৈ নিবিচৰা পিছতো আমাক মানে আহি পেলাই এনেকৈ অত্যাচাৰ কৰি পেলাই